মেইন চিট বুলি ক'লেই মোৰ মৰম লাগে। ফ্লাছ লাইটটো জ্বলাই দিছোঁ, এতিয়াহে ভালকৈ দেখিছে। মাৰ এনেকুৱা বোৱা চাদৰ পাতল পাতল বহুত কেইখন আছিলে, এতিয়াতো আমাৰ পিন্ধা নহয়। সেয়া হাফ পেণ্ট, গেঞ্জি, স্পৰ্টিং তেনেকেই পিন্ধা হয়। আৰু ৰাতিপুৱা হোৱাৰ লগে লগে আমাৰ বুমনিহঁতে মানে কি কৰে, একদম তেওঁক ধুৱাই পখলাই চব চাফ চিকুণ কৰি কাপোৰ কানি সলনি কৰি দিয়ে। এইকেইদিন মই আছোহি, গতিকে যিমানখিনি পাৰোঁ সোণকণ বুমনিহঁতক অলপমান সহায় কৰি দিবলৈ চেষ্টা কৰিছোঁ। আৰু মায়ে আচলতে আমি কৰি দিয়াতকৈ প্ৰতিটো সময়তে সোণকণ বুমনি সিহঁতকে চিঞৰি থাকে, আৰু সিহঁতকে বেছিকৈ ওচৰত পায় যে। হ'লেও চাহ পানী ন মা বৌয়ে দিলে। অথনিবা আমাক খুজি খুজি নাপালা, আমি চাহপাতে বিচাৰি নাপালোঁ আকৌ। আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো হৈছে মা ৰুম। মাক এতিয়া এইটো ৰুমলৈ লৈ যোৱা হ'ল, কাৰণ এইটো ৰুমত এইটো কাৰণে ৰখা নহয়, ইয়াত অকলে অকলে তেওঁ সোমাই থাকিলে মন চন বেয়া লাগিব যে। আৰু যেতিয়া আমাৰ ঘৰলৈ কোনোবা আলহী অতিথি আহে, সেইফালে আহিলে চিধাই এই মাজৰ ৰুমটোত মানে মাক লগ পায়। আৰু আমিবিলাকেও অহা যোৱা কৰি থাকিলে বা বৌ দাদাহঁত সোণকণ বুমনিহঁতেও এইফালে অহা যোৱা কৰি কাম চাম কৰি থাকিলেও বিশেষ একো অসুবিধা নহয়। কিন্তু ৰাতি ইয়াতে আমি চবেই একেলগতে শুওঁতে এইখনত মই হৈছিলোঁ, বিচনাপত্ৰ ঠিক কৰি আছোঁ। আৰু সেইটো মাহঁতৰ বাথৰুম আছিলে, এতিয়া মই সেইটো ময়ে ইউজ কৰোঁ। বাকী বাহিৰৰ আৰু আছে নহয়, সেইকেইটা বুমনিহঁতে তাত গা ধুৱেগৈ। ইয়াত বুমনি শুৱে। এইকেইদিন মই আছোঁ কাৰণে বাৰু মই ইয়াতে আছোঁ, নহ'লেতো ইহঁতিয়ে এনেকৈ ৰখীয়া হৈ থাকে। এয়া আৰু আমাৰ অৱস্থা বৰ্তমানৰ। এইফালে এইটো হৈছে আমাৰ ড্ৰয়িং ৰুম, সেইফালৰ পৰা সোমাই আহি এইফালে পাকঘৰৰ ফালে যায়, চবফালে এনেকৈ মানে দেখি থকাকৈ মাক ইয়াতে ৰখা হয়। এতিয়া চাহপাত নথকা কেছটো কৈছোঁ চাগে, ইমান বেছি বেয়া লাগে। মায়ে মানে বহুত বেছি পানী খাব খোজে, কিন্তু ডাক্তৰে পানীটো একদম কমাই দিবলৈ কৈছে। পানী দিয়া হয়, এতিয়া মুখ চুখ ধোৱাৰ পিছত তেওঁ পানী আধা কাপমান তেওঁক দিয়া হ'ল, খালে। তাৰপিছত খোৱাৰ পিছত মানে এতিয়া অলপতে আকৌ চাহ কৈ আছে, গতিকে লগে লগেতো দিব নোৱাৰি ন, পানীৰ পৰিমাণটো কমাবলৈ হ'লে অলপ মানে গেপ দিটো দিব লাগিব। সেইকাৰণে চাহপাত নাই বুলি কোৱা হৈছিলে। এতিয়া চাওকচোন, এনেকুৱা কিছুমান চিটুৱেশ্যন, এইবিলাকত যিয়ে থাকিব নহয় সেইবিলাকেহে আচলতে বুজি পাব। দূৰৰ পৰা ইমান সহজ, এই কিনো আৰু এগৰাকী মানুহ আছে, আপডাল যত্ন কৰিছে, খুৱাইছে কিবা, কিন্তু কেনেকুৱা ধৰণে যে তেওঁক সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ ফুচুলাব লগা হয়, সেই চিটুৱেশ্যনটো মানে দেখি দেখি মই বুমনিক কৈছোঁ, বুমনি মই সঁচাকৈ বৰ অশান্তিখন পাই গৈছোঁ, মানে মনৰ অশান্তি দেই। পানী অকণ খুজিলে দিব নোৱাৰোঁ, কেনেকুৱা লাগে চাই থাকিবলৈ কওকচোন বাৰু। ইহঁতৰ বোলে মোক মেখেলা চাদৰ পিন্ধা দেখি দেখি বোলে বহুত বেছি গৰম লাগিছে। জানে আৰু মই এনেও মেখেলা চাদৰ পিন্ধি বেছিকৈ ভাল পাওঁ, গতিকে বেলেগ কাপোৰ বেছিকৈ অনা নহ'ল, মেখেলা চাদৰ আনিলোঁ। এইটো হৈছে বুমনি দেই। হ'বগৈ নাই পেহী চোৱাচোন বোলে, তোমালৈ এইটো অকণমান ডাঙৰ বুলি ক'লে, সেইকাৰণে পিন্ধি দিলোঁ। কেনেকুৱা লাগিছে জনাব দেই। এইটো দাদা ৰাতিপুৱা 6:30 বজাত আহি পালেহি, তাক কিমান বাৰু শুবলৈ ক'লোঁ নহয়, এতিয়া বোলে টোপনি নধৰে। ইমান ৰেষ্ট নোলোৱাকৈ গৈ পাইছে সন্ধিয়া সময়ত। তাত নাম আছিলে একচুৱেলি গুৱাহাটীত, নামৰ কাৰণে গৈছিলে। আকৌ নাম শেষ কৰি ৰাতি ৰাতি 10টা বজাত নে 11টা বজাত ওলাইছা? 9:25 ওলাইছে, চাওকচোন। এনেকুৱা জাৰ্ণি কৰিব পাৰে মানুহে। তাৰপিছত আহি ৰাতিপুৱা 6:30 বজাত পালেহি। অকণমান বোলো শুই লোৱা দিয়ে বুলি ক'লোঁ, আৰু কৈ থাকিলেও নহ'ব, মানে শুব নোৱাৰে আৰু ন মামা। আমিচোন অকল শুইয়ে থাকিবলৈ ভাল পাওঁ ন। টোপনি ধৰিব লাগে, অকণমান ৰেষ্ট ল'ব লাগে আকৌ। তেনেকৈ থাকে জানো বাৰু, কথাটো কোৱাচোন তুমি। মই তেতিয়াই ক'লোঁ অকণমান শুই লোৱাচোন বুলি। তাৰপিছতে গৈ পেলাই সেই ট্ৰেক্টৰৰ মাত শুনিলে, গৈ পেলাই ট্ৰেক্টৰৰ ওচৰত পালেগৈ। কিবা হাল বোৱাবলৈকে মানে কিবা কথা পাতিলেগৈ নে কিয়ে নে চাবলৈ গ'ল নাজানো আৰু। মাৰ কাৰণে বৌয়ে এনেকৈ একদম কোমলকৈ ভাত বনাই দিছে, পূৰা একদম পিঠা নিচিনাকৈ এনেকৈ বনাই দিয়ে। আৰু তেওঁৰ কাৰণে এয়া জোল আছে বেলেগকৈ। কিহৰ জোল বৌ? মাংস জোল ন। চামুচখনি লৈ লওঁ ন। মাংস কেইডোখৰ বেলেগকৈ লওঁ। মুৰ্গী মাংস দিয়ে দেই, মাক বেলেগ মাংস নিদিয়ে। আৰু বাকী এনেকৈ ভাজি চাজি খাই বাৰু তেওঁ। জোলটো ভাতত দিওঁ। কুকুৰকেইটাই মোক আৰু আজিও চিনি নাই পোৱা অ' মা। মামা মাম্মা মানিছোঁ ৰ'বা। খালে ধুনীয়াকৈ। এতিয়া এয়া পানী খালে মানে খুৱাই দিলোঁ আৰু এতিয়া পানী চানী খালে, পানী আধা কাপ দিব লাগে। ভাতকেইটা খোৱাৰ আগতে দুইজনী আহিলোঁ সৰু জলকীয়া ছিঙিবলৈ। তাই ছিঙি আছে, মই পিছে কেইটামান ছিঙি গুচি আহিলোঁ। ইমান ৰ'দ দিছেও। কালি মাংস খাইছিলোঁ, বুমনি আকৌ সেই ফ্ৰিজৰ পৰা বিচাৰি কুচাৰি অকণমান উলিয়াইছোগৈ, মানে অলপ থাকি গ'ল আৰু। ভালে আহিব চাগে ন, কালি চোৱাযোৰ নহয় জানো, ভাল লাগিছে। কেনেকুৱা লাগিছে খালি আপোনালোকে জনাব। পটল হয় খুব ধুনীয়া লাগিছে। আৰু সেইযোৰ আমাৰ বুমনি মানুহজনে দিছে দেই, মৰমৰ উপহাৰ। উপহাৰ মানে কি আৰু, মানুহজনে এনেও বস্তু দিয়ে থাকে, তথাপিও এইটো মানে নিজে চইচ কৰি পেলাই লাগিছে। চাকৰি ঠাইৰ পৰা ভাল লাগিছে সঁচাকৈ।
আমাৰ বুমনিয়ে চাওক দেই, ইমান ধুনীয়াকৈ তাই ইমান ব্যস্তৰ মাজতো এইবোৰ নিজে নিজে কৰে। আৰু এটা বস্তু আপোনালোকক দেখুৱাম, বিশেষকৈ মই দেখুৱাব মন গৈছে বাৰু। এইখনো এখন চাওক, চব নিজে নিজে দহি পাতি নিজে চিলাই চব নিজৰ কামবোৰ নিজেই কৰি লয় মানে। মই বোলো মানুহজনৰ বহুত পইচা বচাই দিছোঁ দেই বুলি কৈছোঁ তাইক। আৰু এটা বস্তু দেখুৱাম চাওক, ইমান বোলে কষ্ট হয় মানে এই হেৰিত পাটৰ কাপোৰত কৰিবৰ কাৰণে, তথাপিতো তাই নিজৰ যিযোৰ মেইন শ্বীট আছিলে নহয়, নিজে এনেকৈ দহি পাতিছে। ফ্লাছ লাইটটো জ্বলাই দিছোঁ, এতিয়াহে ভালকৈ দেখিছে। মই পাহৰিয়ে থাকোঁ আকৌ ফ্লাছটো জ্বলাবলৈ। তাৰপৰা এতিয়া যে আনিছিলে কাপোৰযোৰ, এইযোৰ তাই আৰম্ভণি কৰিলেই। দেখিছেনে মা গাৰু কভাৰটো তাইয়ে কৰা। এইবোৰনো মা তুমি শুয়ে আছা, নকৰে বুলি কৈছা। জনাহে ভাত মাছ বুমন, তুমি এইটো উজু বুলি ক'লে কি হ'ব, নজনাবিলাকৰ কাৰণে এইটো টান হ'ব ন। এইবোৰ চব হাতেৰে কৰা চাওক, কিমান ধুনীয়া লাগিছে। এইটো যে এনেকুৱা ধুনীয়া লাগিছে অ' বোপাই। মই আকৌ আহি পিনে লগ নাপাওঁহি, যামগৈ আজি। নিবলৈ আহিব আকৌ। আমাৰ ই আকৌ নামঘৰলৈ যায়ে নহয়, দেখিছে ওলালেই, কোনো দিন মানে নোযোৱাকৈ নাথাকেই। ক'ত এতিয়া তুমি গ'লেগৈ মই কেনেকৈ মাছ ধৰিম? কাইলৈ নামঘৰলৈ নোযোৱা, কাইলৈ মাছ ধৰিলাহেঁতেন। সি থাকিবলৈ কৈছে তাৰমানে, মাছ ধৰিম বুলি কৈছে কাইলৈ। চাওক টিপটি পাই আছে ন। এইফালে বাৰী পিছফাল পালোহি। এইবোৰ আমাৰ বাৰী আকৌ, সেই দূৰৰ পৰা দেখুৱাব নোৱাৰি। চাহপাতৰ বাগান দেখিছেনে, এইবোৰ সেইখিনিলৈকে আছে। মানুহৰ কথা যে ৰাখিব লাগে, সেই ৰাখি পিনে মানে অথনি বুমনি কাপোৰটো পিন্ধিলোঁ। কিন্তু যাৰ যি ইচ্ছা আৰু যাৰ যি ভাল পায় ন, জানে আৰু মেখেলা চাদৰ ভাল পোৱা মানুহ যে, গা পা ধুই পিনে এতিয়া এই নিজৰ কাপোৰযোৰ পিন্ধিছোঁ নহয়, এতিয়াহে নিজৰ নিজৰ লাগি গৈছে, ভাল লাগিছে। এতিয়া ধুৱাম মাক গা, তাৰমানে মই যামগৈ যে, গাটো বোলো ধুৱাই থৈ যাওঁ। অকলে অকলে বুমনিহঁতে নোৱাৰে যে, বাহিৰতে ধুৱাম আজি। চব সময়তে যদি হুইল চেয়াৰখন ব্যৱহাৰ কৰা হয়, তেতিয়া তেওঁ একদম খোজকাঢ়িব নোৱাৰা হৈ যাব। আঁঠুটো এনেও অলপ লক নিচিনা হৈ গৈছিলে, সেইকাৰণে মানে আমি যিমানখিনি পাৰি ইটো ৰুমৰ পৰা সিটো ৰুমলৈ বা এই চোতাললৈ আহিলে মানে তেওঁক এনেকৈ ধৰি মেলি আনো। হুইল চেয়াৰখনত নিবলৈ হ'লে পদূলি মুখলৈ বা ৰাস্তাটোলৈ তেনেকৈ নিয়া হয়। আৰু এইবাৰ এনেকৈ পোনাই লওঁ নমা, নমা মেখেলা কুচাই লৈছোঁ। এবাৰ জানো কি লাগিব পাই। সি হাঁহিছে মানে কি, দুইজনীয়ে ধুৱাই আছোঁ। তাই ইমান বেছি ঘামা নাই, ঘামিছে বাৰু, কিন্তু মোৰ মানে মুখখন যে এতিয়া লগতে গা ধুই আহিছিলোঁ সেইটো নাই আৰু, মানে ঘাম ওলাই একেবাৰে গোটেইজনী দেখিছে নাই, ওচৰত গৈছে গোটেইজনী ঘামি অৱস্থা নাই। মায়ে বহুত ভাল পাইছে অ' গাটো ধুবলৈ পাই। মানে মামা ভাল লাগিছে, হৈয়ে যাব এতিয়া দেই। পিন্ধাম নহয়, এনেকৈ দি দিম সৰু পেণ্টটো। এইফালে পেড মৰা নিচিনাকৈ ভাল ভালডোখৰ মানে আকৌ এবাৰ কামত আহিব ন। মাক যে দেখিছে কিমান চিন্তা কৰে মানে। বুমনি কৈছোঁ তোমাৰ মায়ে হৈ গৈছে আৰু ইমান আপডাল কৰে। গোটেইখনে কৰেও, গোটেইখনে আপডাল কৰেও অৱশ্যে। গোটেইখনে আপডাল কৰাৰ কাৰণে ইমান ধুনীয়াজনী হৈছে। গা পা ধুই দিলে এতিয়া কেনেকুৱা লাগিছে কোৱাচোন? বহুত ভাল লাগিছেনে বাৰু? ফ্ৰী লাগিছে। ইমান গৰমত আগতে মায়ে কিমান বাৰ গা ধুৱে, কিমান চফাকৈ থাকে। আগতে আমিয়ে গালি খাই যাওঁগৈ মাৰ পৰা, মানে চাফাকৈ নাথাকিলে মায়ে বহুত বেছি বেয়া পায়। এতিয়া ধুৱাই দিব লগা হৈছে নোৱাৰাৰ কাৰণে ন। একো নহয় দিয়া, এতিয়া মাৰে নোৱাৰা হ'ল। একো নহয়, তুমি পাৰিব নালাগে নহয়, আমিবিলাক আছোঁ। বুমনিহঁতে ইমান মৰম কৰে, সোণপনে ইমান মৰম কৰে, চবেই কিমান মৰম কৰে, খুৱাই দিয়ে, ধুৱাই দিয়ে। বুমনিয়ে এতিয়া চব পাউডাৰ চাউডাৰ দি একদম এডোখৰ জেগা বাকী নথকাকৈ ধুনীয়াকৈ পাউডাৰ দি দিয়ে, ক'তো যাতে মানে বাকী থাকি নাযায়। মই ইমান ঘামিছোঁ চাওক, ঘাম শেষেই হোৱা নাই। অকণমান ফেনৰ তলত ৰৈ লওঁ, তোমাৰ এই কাপোৰখিনি নিবলৈ আছে নি লওঁ, তুমি অকণমান বহা। তুমি ধোৱা কাপোৰকেইটা, গা ধোৱা কাপোৰকেইটা দেই। এখন ফেন চলি থকা নাই, ফেনখন অকণমান ৰৈ লওঁ মই, তুমি অকণমান এইখিনিতে বহা, মই একেবাৰে এৰি থৈ নাযাওঁ, বুজিলা? আৰু ভাত খাব হ'ল নহয় আকৌ, আবেলি এতিয়া খাব লাগিব কেইটামান। বিয়া হোৱাৰ পিছত এখন ঘৰো এৰিব নোৱাৰি, সেইখন ঘৰো এৰিব নোৱাৰি। মাক এৰি থৈ আহিও ইমান বেছি বেয়া লাগিছে, ইফালে কণমানিজনীকো এৰিব নোৱাৰি। দুই নাও দুই ভৰি। বিচনা পাৰিলাই? বিচনা পাৰিলে মানে একদম খং উঠি গৈছে। ছোৱালীৰ লগত মানে মাথাটো ঘূৰাই দিছে। ল'ৰা ছোৱালী মানে একেবাৰে মূৰটো কামুৱাই দিছে। মোৰ কলিজাজনী মই এনেকৈ কৰি যাম। মোৰ কলিজাটো এইটো কি আনিলে? এইটো এতিয়া গা ধুই আহিছে, কি কৰি আহিছে মোৰ কলিজাটো, কলিজাটো লুকাই আছে। কোনফালে আছে? এখন হাত থেংক ইউ বুলি তুমি কান্দিছিলা, আমনি কৰিছিলা। এইটো
নামাৰিবা মোৰ সৰু ছোৱালীজনী নেমাৰিবা মানে একদম মানে নেমাৰিবা 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 ইমান উৎপাত আছে। আইতা নেথাকোঁতে মাৰে নেকি তোমাক মোক আইতা নেথাকোঁতে মাৰিছিলে ধুনীয়া লাগিছে কোন মানুহ খাইছা কেনেকুৱা লাগিছে ধুনীয়া লাগিছে দিয়া বাকলি দিয়া ৱা কেনেকে পেলাই দিছে তুমি কি খালা কোনে আনিলে আইতা আনিলে এতিয়া তুমি হাত ধুবা ধুনীয়াকে ধুই দিয়া হৈ গ'ল এখন গামোচা লোৱা মোচা ভালকে মোচা তোমাক যে মায়ে গালি পাৰিছিলে নেকি ক্ৰীম লগাবলৈ লৈছিলে আইতাই লগাই দিব আকৌ ন মনুমাই ভাত বাঢ়িছে কাৰণ তাই ফোন কৰি সুধিছিলে ভাত তাত খাবনে ঘৰত আহি খাব বুলি মই বোলো ঘৰতে গৈ পেলাই খাম আৰু তাতো খাবলৈ কৈছিলে বৌয়ে ভাতকেইটা খাই আহিবলৈ কিন্তু মানে ঘৰলৈও সময়মতে আকৌ উভতিবলৈ মন গ'ল নহয় মিছ কৰিছিলানে বাৰু কৰিছিলো আৰু গৰম কেনেকুৱা পালে বহুত গৰম ন সাংঘাতিক গৰম ইমানেই বেছি গৰম নহয় গছৰ পাত এখিলাও লৰা নাই যে কি নহওক আহি ঘৰ পালোহি ভাল লাগে থাকি পিনে এতিয়াহে বতাহ চতাহ তেনেকৈ নাইকিয়া হৈ গৈছে যে কি নহওক আহি পেলাই ঘৰ পালোহি এতিয়া মনটো ভাল লাগিছে আমাৰ পেলাই বিদায় দিলে দেখিছেনে বিদায় লৈছোঁ পুনৰ অতি সোনকালে আহিম এটা নতুন ভিডিঅ' লৈ আমাৰ দুষ্ট ছোৱালী মনুমা বাবাই চুমু এটা দি